বস্তিৰ গলিৰ পৰা টি20 বিশ্বকাপৰ মঞ্চলৈ জীৱনৰ সকলো সমস্যাক নেওচি উজলি উঠিছে এইজন ক্ৰিকেটাৰ। জীৱনত নোৱাৰা কাম একো নাই। নিজৰ পৰিশ্ৰম যদি থাকে সকলো সমস্যা নেওচি সফলতা আজুৰি আনিব পাৰি। দৰিদ্ৰতা কেতিয়াও বাধা হ'ব নোৱাৰে। ইয়াকে প্ৰমাণ কৰিলে উগাণ্ডাৰ ক্ৰিকেটাৰ জুমা মিয়াগীয়ে। সমাগত ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'ব লগা টি20 বিশ্বকাপত উগাণ্ডাই প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। উগাণ্ডা ক্ৰিকেট দলৰে সদস্য মিয়াগী। উগাণ্ডাৰ ৰাজধানী কাম্পালাৰ বাসিন্দা জুমা মিয়াগী। উল্লেখ্য যে কাম্পালাৰ 60% মানুহে বস্তিত বাস কৰে। সেই বস্তিতে বাস কৰে উগাণ্ডা ক্ৰিকেট দলৰ বলাৰ জুমা মিয়াগীয়ে। শৈশৱকাল বস্তিত পাৰ কৰাৰ লগতে বৰ্তমানো পৰিয়ালৰ সৈতে বস্তিতে বাস কৰে খেলুৱৈগৰাকীয়ে। সকলো সমস্যাৰ সন্মুখীন হৈ থকা এই বস্তিৰ পৰাই বিশ্বজয় কৰাৰ মনেৰে ওলাই আহিছে মিয়াগী। প্ৰথমে তেওঁ 19 বছৰ অনূৰ্ধ্ব দলত খেলিবলৈ সুবিধা পাইছিল। এইবাৰ টি20 বিশ্বকাপ খেলিব বস্তিত জিৰ'ৰ পৰা আৰম্ভ কৰা হিৰো জিমা মিয়াগীয়ে। এতিয়া জিমা মিয়াগী সকলোৰে আদৰ্শ হৈছে। মনোবল যদি দৃঢ় হয়, পৰিশ্ৰম যদি কঠোৰ হয়, তেন্তে যিকোনো পৰিৱেশৰ পৰাই নিজৰ সপোন খেদি বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাব পাৰি নিজকে। ইয়াকে বুজালে উগাণ্ডা ক্ৰিকেটাৰ জিমা মিয়াগীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।